গুড মৰ্নিং। আমি আছোঁ ক'ত গম পাইছে ট্ৰেইনৰ চিৰিটো দেখি। আজি আছোঁ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী। ফাৰ্ষ্ট টাইম আহিছোঁ লাইফত। আৰু মোৰ গাইড আজি জয়ন্ত শৰ্মা। আজি একচুৱেলি আমি ইয়াত গিবনত যি গাইড কৰি আছে লোকেল গাইড অংশুমান বৰুৱা আৰু চিনাকি কৰি দিম ভালকৈ। অংশুমান বৰুৱা, নমস্কাৰ। ইয়াৰ প্ৰাঞ্জল বৰুৱা, এয়া নীলাম্বৰ ভূঞা দা, আৰু এয়া মহেন্দ্ৰ আমাৰ ভূঞা দা। তো এওঁলোকক আজি একচুৱেলি যুগল তুমি এজন বাৰ্ড স্পেচিয়েলিষ্ট হিচাপে আজি একচুৱেলি আহিছে, আমাক বাৰ্ডৰ বেচিক্স জ্ঞানখিনি বিলাবলৈ আহিছে। কাৰণ আমি চৰাইৰ ওপৰত সঁচা কথা ক'বলৈ গ'লে ইমান মানে খুব কমেই জ্ঞাত। তো আজি দিনযোৰা হেৰিত আমাৰ ইয়াৰ স্থানীয় গাইডখিনিয়ে যাতে চৰাই দুটা কথাও জানে, আলহীখিনিক চৰাইৰ কথাও আমি ক'ব পাৰোঁ, দেখাব পাৰোঁ। তো তাৰ কাৰণে যুগলক আমি ধন্যবাদ। তেওঁ এটা সুন্দৰ মন লৈ আজি আমাক গোটেই দিনটো বৰ্তমানলৈকে যিমানবোৰ সহায় কৰি আছে, দেখাই আছে, শিক্ষা প্ৰদান কৰি আছে চৰাইৰ ওপৰত। থেংকছ যুগল। ফাৰ্ষ্ট টাইম চাইছোঁ ময়ো গিবনখন, ভাল লাগিলে। সোমাই পুৰা কি দেখিছিলোঁ এইটো কেপলেংগুৰ দেখিছিলোঁ, টুপিমূৰীয়া বান্দৰ, তাৰপিছত পিকটেইল, গাহৰি নেজীয়া বান্দৰ। কি ধুনীয়া লাগিছে। আৰু আমি এতিয়ালৈকে কিমানমান চৰাই দেখিলোঁ? আমিতো 60 ওপৰত চাগে আহিছে চেক লিষ্টত আমি যি কৰি আছোঁ। সেইটো আমি ইভিনিং গম পাম। আমি কেইটা বজাত সোমাইছিলোঁ? 6:10 সোমাইছোঁ। এতিয়া আমাৰ প্ৰায় সময় 10:20, মানে আমি 4 ঘণ্টাৰ ওপৰত আমি ঘূৰিছোঁ চৰাইৰ কাৰণে আজি ঘূৰি আছোঁ। আৰু এইটো একচুৱেলি মোৰো প্ৰথম অভিজ্ঞতা চৰাইৰ ওপৰত 4 ঘণ্টা গিবনত ৱাক কৰা। তো চব মানে ফুলফিল হৈছে একচুৱেলি যুগলৰ কাৰণে। সেইটো নহয় আচলতে কিয় আমি যুগলক বিষয়ে কিবা এটা ক'ব লাগে। সেইটোৱে কাহিনী। বৰ ধুনীয়া ঘাঁহ হৈ আছে দেই। ইয়াত গৰু ম'হ নাই নি? অঁ, সেইটো কথা। আমাৰ ভয় সেইটোও লাগে, এৰাল দি থৈ দিয়ে মোৰ মালিক নাথাকে, আমি ইফালে যাব লাগে, ভয় লাগে। অঁ, এইকেইটা মহেও খেদে নেকি? নহয়, ক'ব নোৱাৰি, হেৰি খংটো থাকিব নহয় বাৰীখনত। অঁ, সেইটো কথা হয়। চাব এইডাল মানে ইলিফেণ্টৰ কাৰণে এডাল কেবুল বহাব। এলিফেণ্ট কি হ'ব এইফালে? 100 মিটাৰ সিফালে থাকিলেই মানে গিবনত থকা ভিতৰত যদি 100 মিটাৰ আগত থাকে নহয়, সিহঁতি ইনফৰ্ম পাই থাকিব ড্ৰাইভাৰে। অঁ, আচ্ছা। অঁ, তেতিয়া মানে সিহঁতি ট্ৰেইন শ্ল' কৰিব, কিবা কৰিব। অঁ, গ্ৰেট আইডিয়া দেখোন। আৰু তেতিয়া ধৰক ইয়াত গাইডে বা কোনোবাই ইনফৰ্ম নিদিলেও হয়, নহয় হেৰি হৈ থাকিব। চবতকৈ ডাঙৰ সমস্যা ওপৰত থকা দাদা। সেয়া সেইডাল এতিয়া সমস্যা মেইন ন। আমাৰ ইহঁতি কেনি গ'ল? পুখুৰীটো পাৰ হোৱাৰ পিছত সেইকেইটা হিউমেন মাকাক আহিছে ন? সেইকেইটা হিউমেন মাকাক খুব জংঘলৰ তলৰ পৰা ওলাইছেহি। হিউমেন মেকাক। লুটি খাই পৰিলে গোটেইকেইটা পৰিব, একো নহয়। আহক নাই কি সেইটো ক'ব লগা একো নাই। মানে মেইন কথাটো কি, আমি ইচ্ছা কৰিলে সকলো সম্ভৱ হয়, সেইটোৱে কথা। মই কেইটামান কথাই জানিব বিচাৰিছোঁ দেই। ইয়াতে বৰ্তমান কেইটা প্ৰাইমেট পায়? ইয়াত বৰ্তমান আমাৰ 7টা, ইয়াত গিবনকে ধৰি 7টা প্ৰাইমেট পোৱা হয়। গিবন, ৱেষ্টাৰ্ণ হলুক গিবন, ষ্টামটেইল মেকাও, পিকটেইল মেকাও, তাৰপিছত কেপলেংগুৰ, তাৰপিছত শ্ল' লৰি যিটো নক্টাৰ্নেল, এইটো ৰাতিহে ভিজিবল হয়, নাইট টাইম। তাৰপিছত আমাৰ ৰিচাৰ্চ মেকাক, যিটো কমন বান্দৰ আমি সচৰাচৰ সকলোৱে জানো, আৰু আছামিজ মেকাক। কিন্তু ইয়াক খুব কম, মই আজিলৈকে দেখাই নাই ভালদৰে। তো কোনটো আছামিজ মেকাকটো? আছামিজ মেকাকটো। তাৰ উপৰি হাতীৰ এটা বৃহৎ জাক আছে, প্ৰায় 60-70, মানে তাৰ এটা হাতীৰ জাক আছে। 70টা নকওঁ মই, 50-60টাৰ ভিতৰত 60+ আৰু। তাৰপিছত নাহৰফুটুকী, প্ৰায় 18-20টা নাহৰফুটুকী ইয়াত আছে। আৰু চৰাই
300ৰ ওপৰত মানে ইয়াত ধৰক ৰেচিডেঞ্চিয়েল বা মাইগ্ৰেটৰী বাৰ্ড ইয়াত এটা আমাৰ ইয়াত ডাটা আছে লগতে বাটাৰফ্লাই এতিয়া বিগ বাটাৰফ্লাই ছেপ্টেম্বৰটো বিগ বাটাৰফ্লাই মন্থ হয় তো আমি তাৰ কাৰণে বাটাৰফ্লাইও কিন্তু চাৰ্চ কৰি আছোঁ দেই মাজে মাজে আপডেট দি আছোঁ বাটাৰফ্লাই আজি গছত পৰা নাই মাটিত পৰা নাই আজি আমাৰ গাত পৰিছে বাটাৰফ্লাই যথেষ্ট ভাল লাগিছে আচলতে মানে ভিতৰেদি যোৱা ভিডিঅ'টো বনাব নহ'লে কেলে আমি চৰাই চাই গৈছিলোঁ সেইকাৰণে ভিডিঅ' বনাবলৈ অসুবিধা হ'ল সেইকাৰণে বাহিৰতে দিছোঁ মানুহে কোনোবা ইচ্ছা কৰিলে আহিব পাৰে ধুনীয়াকৈ গিবন চাব কণ্টেক্ট কৰিব আমাৰ জয়ন্ত দা আছে জয়ন্ত দাই চবৰ লগতে চিনাকি কৰি দিব আহিব ইয়াত গিবনৰ লগতে ইয়াত একদম থলুৱা আমাৰ এখন গাঁও আছে চাৰিওফালে আমাৰ গাঁও আছে লক্ষীপুৰ আছে মধুপুৰ আছে তো তাৰ লাইফষ্টাইলটো চাবহি মানুহে লগতে পাৰিব সোৱাদ ল'ব পাৰিব আমি হাতী বাঘৰ লগত কেনেকৈ আমি ফ্ৰেণ্ডলি এটা এটাচমেণ্ট লাইফ আমি ইয়াত বাস কৰি আছোঁ তো এইটো এটা ইণ্টাৰেষ্টিং এটা কথা মই চালোঁ হয় এইটো মালায়ন জায়েণ্ট স্কোৱাৰেল ইমান আছে এইখনৰ ভিতৰত আৰু ইমান ধুনীয়াকৈ আছে মই ফাৰ্ষ্ট টাইম মানে মালায়ন জায়েণ্ট স্কোৱাৰেল ইমান সৰহকৈ দেখিছোঁ মানে য'তে ত'তে দেখিছোঁ আজি আপুনি নিশ্চয় 8-10টামান দেখিছে বঢ়িয়া লাগিলে বাকী চৰাই চাই কেনেকুৱা লাগিলে ভাল লাগিলে আগতে চৰাই চাইছে আমাৰ প্ৰথম এনেকুৱা অভিজ্ঞতা ভাল লাগিলে বহুত আমি সুখী মানে দেখি থাকোঁ কিন্তু নামে সৈতে বা চাউণ্ডটো শুনি দূৰৰ পৰা এইবোৰ ক'ব নাজানো সেইটো মানে অলপ টাইম লাগিব চবৰে টাইম লাগিব ময়ো এতিয়া শিকিহে আছোঁ ময়ো কল শুনিলে চব কৈ দিব নোৱাৰোঁ সেইটো কিছুমান কমন চৰাইবোৰ পাৰি আৰু বাকী কিন্তু পৰা নাই আপোনালোকে কিমান দিনৰ পৰা গাইড কৰি আছে মানে এনেকৈ জংঘলত সোমোৱা মেলোৱা কৰে 2014 পৰা গৈ আছোঁ মোৰ নাম ৰবীন কুমাৰ ভূঞা আৰু মই মানে কি 20.9 স্কুৱাৰ কিলোমিটাৰ আমাৰ গিবন নহয় নগৰত ইয়াত 5টা কম্পাৰ্টমেণ্টল আছে এইটো ব্ৰিটিছ দিনৰে এইটো কম্পাৰ্টমেণ্টল 5টা আছে 5টাত বিভক্ত কৰা আছে আমাৰ মেইন হ'ল আমি যিটো ৰেল ট্ৰেকত আহি আছোঁ এইটোৰে আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ এইটো এটা মানে ডিভাইড কৰি ৰাখিছে মানে এইটো ৰাখিছে আৰু এইটোৰ কাৰণে আমাৰ সেই গিবন অভয়াৰণ্যৰ মানে হাতীৰ লগত আৰু ট্ৰেইনৰ এইটো মাজত এইটোতে এক্সিডেণ্ট হয় সংঘাতটো ইয়াত এতিয়া ইলেক্ট্ৰিফিকেশ্যনৰ কামো কৰিছে এইটোতো আৰু সেইটো কৰিলে ন এইটো কি হয় আমি বুজি পোৱা নাই সেইটো কিবা এটা তেওঁলোকে কৰিব পাৰে এইটো বেলেগ অপশ্যন আছে বিভিন্ন দল সংগঠন আৰু আমিবোৰে ব্যক্তিগতভাৱে আমি যথেষ্ট প্ৰটেষ্ট কৰিছোঁ পেপাৰ ৱৰ্ক কৰিছোঁ ৰেলৱে ডিপাৰ্টমেণ্ট আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আনকি PMO অফিচলৈও আমি চিঠি পঠাইছোঁ আৰু এবাৰ আন্দোলনো হৈ গৈছে বিভিন্ন দল সংগঠন প্ৰকৃতিপ্ৰেমীৰ মাজত কিন্তু কি হয়গৈ এতিয়ালৈকে আমি মানে সিদ্ধান্তটো গম পোৱা নাই পাৰ্মিশ্যনটো অফিচিয়েলি চলাবলৈ পালে নোৱাৰিলে সেইটো এতিয়ালৈকে আমি পেণ্ডিং অৱস্থাত আছে এনেই তুলনামূলকভাৱে আজিৰ পৰা 20 বছৰ আগৰ অৰণ্যখন আৰু এতিয়া অৰণ্যৰ মাজত কি ডিফাৰেঞ্চ দেখিছে আপোনালোকে ঘূৰি থকা মানুহে ডিফাৰেঞ্চ মানে ইয়াত আমি ঠিকেই দেখিছোঁ গছ গছনিও ইয়াত এনেকুৱা 20.9 স্কুৱাৰ কিলোমিটাৰ যিখিনি ব্যাসাৰ্ধৰ ইয়াত মানে 50টা মই ভাবোঁ 60টাৰ ভিতৰত 50টা ইমান হাতী ইয়াত প্ৰযুক্ত হ'ব থাকিব নোৱাৰে মানে তাহাঁতৰ কাৰণে খাদ্যৰ সন্ধান মানে সেইকাৰণে গাঁৱলৈ ওলাই যায় আৰু ৰিজাৰ্ভখন ধৰক এনেকুৱা পুৰণা গছবোৰ মৰি গৈছে শুকাই গৈছে প্ৰায় মই দেখিছোঁ পুৰণা গছবোৰ হোৱাতে আজিও ভাগি থকা ঢালি গৈছে আৰু নতুন গছে মানে কি এটা সৃষ্টি কৰিবলৈ আমি আৰু ট্ৰাই কৰিব লাগিব নতুন গছ কেনেকৈ প্লেণ্টেশ্যন কৰা সেই পৰিকল্পনা আমি কৰিব লাগিব সেইটো ডিপাৰ্টমেণ্টেই হওক বা NGO সকলেই হওক সকলোৰে সহযোগিতা লাগিব বিশেষকৈ আগতকৈ যিবোৰ গছ গছনি কাটিছিলে যিবিলাক মানে কাটিছিলে সেইবিলাক আজিকালি অলপ কমিছে সেইটো এটা আমাৰ ভাল গুড নিউজ বাঢ়িছে নাই এনেই হেৰিবোৰ বান্দৰবোৰ বান্দৰৰ সংখ্যাটো আমাৰ চেঞ্চাছ কৰিছে চেঞ্চাছৰ ডাটাটো বাৰু আজিকালি ক'ব নোৱাৰি কিন্তু মানে নিজে আপোনালোকে ঘূৰি মেলি যিটো অনুভৱ মানে কি তুলনামূলকভাৱে আমি যিখিনি পাই আছোঁ সেইখিনিয়ে পাই আছোঁ আৰু বঢ়াইছে বা কমিছে তেনেকুৱা লগা মানে কি যিখিনি খাদ্য বান্দৰক যিখিনি লাগে খাদ্য সেই পৰিমাণৰ সেই গছ গছনি আমি ৰুইছোঁ নাই সেইটোৱে যে সেই আগৰ দিনৰ গছখিনিয়ে আছে আকৌ আমি এতিয়া চাইণ্টিষ্টসকলে যিখিনি অভিজ্ঞতা তেওঁলোকে কৰিছে আমুক গছ লাগে আমুক লাগে জৰি লাগে বা মধুৰি লাগে মধুৰিআম যিকোনো গছ এইবোৰ ডিমৰু এইবিলাক ৰুলে ভাল হয় ইয়াত হুলুং গছ পোৱা যায় ন
হলুং গছ আছে সেই আচলতে এই নামটো কিয় হোলোঙা পাৰা গিবন বুলি কয় হলুং গছৰ কাৰণে অঁ সেইটো কি হয় কেকু সাপ এইটো কেকু সাপ অ'কে এইটো ভয়ানক কিন্তু আৱাজটো ৰিচেণ্টলি আমাৰ এই বিহপুৰীয়াত এঘৰ মানুহৰ তেনেকৈ ওলাইছিলে ডাষ্টবিন পেলাই থৈ গৈছে ট্ৰেইনে ন ট্ৰেইনত ইয়াতে মানে এটা ৰেলৱে বিভাগে এইখন কি বুলি ভাবে তেওঁলোকৰ ডাষ্টবিন গ্ৰাউণ্ড বুলিও ভাবে তো ইয়াতে হাবি পাই মাজতে শ্ল' কৰি পেলাই ইয়াতে সেই যিখিনি মানুহখিনি যাত্ৰীসকলক খোৱা পেকেট লাঞ্চ হয় সেইখিনি পেকেটখিনি ইয়াতে এনেকৈ থ্ৰ' কৰে ৰাতি যোৱা ট্ৰেইনকেইখনে তোৰ দিনা হেৰি কৰে ন সেইটোৱে কথা মই কেকু সাপৰ মাত দুঠাইত শুনিলোঁ এতিয়ালৈকে আকৌ যথেষ্ট আছে ন এইটো মানুহে চাবলৈ বিচাৰে আকৌ বহুতে নামেৰিত এইটো চাবলৈ মানুহ যায় বহুতে ভাল লাগিলে আপোনালোকৰ হাবিখনত ঘূৰি বহুত দিনৰ এইটো নহয় মানে একচুৱেলি কি হয় আমিতো ঘূৰি ফুৰা মানুহে ন কিন্তু এনেকৈ ঘূৰিবলৈ পালে ভাল লাগে কেপলেংগুৰ আকৌ ভিডিঅ' এটা কৰিম যদি পাওঁ আমি মানুহৰ বাবে নহয় আকৌ আমি জীৱ জন্তুৰ বাবে মই মানুহৰ বাবে নহয় দেই মই জীৱ জন্তুৰ বাবে কেপলেংগুৰ টিপিমূৰীয়া বান্দৰ সোণালী বান্দৰটো আমাৰ এইফালে নাপায় ন মোৰ এই ইয়াৰ ওপৰত ইমান নলেজ নাই মেকাকবোৰৰ ওপৰত মানে প্ৰাইমেটবোৰৰ ওপৰত অঁ মই সেইকাৰণে আহিয়ে চাইছোঁ আৰু সুধিছোঁ সেইকাৰণে ৱাও ইয়াৰ গাটোত মানে অলপ কোলাৰ চামনটো আছে ইয়াৰ টুপি এটা আছে ন এই চাহখনৰ পৰা ফটো এটা ভিডিঅ' এটা ল'ম কেই কিলোমিটাৰমান খোজকাঢ়ি যাব তালৈকে হ'ব তালৈকে হৈ যাব হনুমান বান্দৰ বুলিও কয় দেই হয় নেকি হনুমান বান্দৰ বুলি কয় নহয় জাতটো সৰু সৰু এইটো নতুনকে বনিছে এইবোৰ বাঢ়ি বাঢ়ি গৈ আছে বনি থাকে হনুমান বান্দৰ ভাল লাগিছে মোৰ ইণ্টাৰেষ্টিং এইটো ক'ব মানে দিগদাৰ হয় এইটো ক'ব নোৱাৰে আপুনি ক'ব নোৱাৰে এইটো ক'ব নোৱাৰে মানে এইটো হেৰি হয় এতিয়া কেলকাতাত যিটো পাৰ্টি আহিব নহয় তাহাঁতক যদি অকণমান ৰং মিষ্টেক দি দিয়ে নহয় আপুনি এনেকে ক'ব পাৰে যে আমাৰ স্থানীয় মানুহে কেতিয়াবা হনুমান বান্দৰ বুলিও কয় সেইটো স্থানীয় বুলি কয় লোকেল এনেকে ক'ব পাৰে কাৰণ আপোনাৰ ঘৰত আপোনাক বিভিন্ন ধৰণে মাতিব পাৰে সেইটো কোনোবা আহি পেলাই কেলে মাতিছে বুলি সেইটো প্ৰশ্ন দিব নোৱাৰে হ'ব দেই এইটো MPL নি তেনেকুৱাই লাগিছে মোৰ চাব লাগিব দেই কলটো শুনি অঁ চিঞৰ বাখৰ কৰিব নালাগে লাহে লাহে বুদ্ধি দিছোঁ মহেন্দ্ৰক মানে সেইটো কি হয় সেইটো কি বুলি কৈছা ষ্টাম্পটেল মেকাকটো কি হেৰি কৰিবলৈ অকণমান স্পট কৰিলে বহুত কষ্ট হয় তাৰমানে কিছুৱে মানে কেতিয়াবা 10,000 টকাও খৰচ কৰি দিয়ে ইয়াক চাব কাৰণে আমি 3-4 দিন হাবিত বিচাৰি ফুৰি ইয়াক স্পট কৰি থ'ব লাগে অঁ হয়নে নহয় কিন্তু পাৰ হোৱা দেখি হয় যেন লাগিছে নাই হয় কিন্তু মই কিন্তু হেৰিয়া লেখীয়া লাগিলে অথনি চাইছিলোঁ অথনি যে দেখিছিলোঁ সেইটো লেখীয়া লাগিছে চিয়'ৰ ট্ৰেইনখন মাৰি দিওঁ নি
ট্ৰেইনখন মাৰি দিওঁ নি ট্ৰেইনতে গুচি যাওঁ হা জয়ন্ত ট্ৰেইনখন মাৰি দিওঁ ট্ৰেইনতে গুচি যাওঁ দেৰি হৈছে যদি অ'কে এইটো কি হয় বিট অফিচ নি নহয় এইটো হেৰি বাংলো বাহ কি মজা মজা পখিলা পৰিছে হ'ব মানে মানুহখিনি গুচি গৈছে যে নহয় গোবৰটো স্মেলত আহিছে গোবৰটো স্মেল তোমাৰ সেইডোখৰতো আছে পৰি অ'কে গৈছোঁ ইয়াতে পিকটেইল মাকাক ন পিকটেইল যিটো আমাৰ গাহৰি নিজিয়া বান্দৰ বহি আছে ভিডিঅ' এটা ল'ম এক মিনিট ৰ'ব এইজোপা আমত অঁ এতিয়া এইফালৰ পৰাহে আছে এডাল ন ধুনীয়াকৈ বহি আছে অঁ আমি কি গাঁৱৰ ওচৰ পালোহি নি অঁ আমি অথনি এইফালেদি পাৰ হৈ গৈছিলোঁ অঁ আচ্ছা এনেকৈ ভিডিঅ' কৰি লৈছোঁ মানে অকণমান পুতেক ক'ত অঁ পোৱালিটো দেখাই নাই অঁ ক'ত পোৱালিটো আছে এইটো বিট অফিচটোৰ নামটো কি মেলেং আমি এইফালেদি সোমাই গৈছিলোঁ যাওঁতে আৰু বৰ্তমান এইফালেদি গৈ ভিতৰেদি সোমাই এইটো ট্ৰেকেদি ওলাই আহিছোঁ মৰ্ণিং ইয়াত আমি বাৰ্ডিং কৰিছিলোঁ ইয়াতে আমি প্ৰায় 15-20টা ওপৰত স্পেচিছ পাইছিলোঁ এই চাইডে আৰু বহুত চৰাইও পাইছিলোঁ মানে পখিলা পাইছিলোঁ এতিয়াও পখিলা ঘূৰি ফুৰিছে ইয়াত ব্লাইটছ পেৰাডাইজ ফ্লাইকেটচাৰ অৰিয়েণ্টেল পাইথৰ্ণবিল বহুত ধুনীয়া এটা হেবিটেট ইয়াত ফৰ বাৰ্ডিং ট্ৰেকিং এণ্ড আদাৰ এক্টিভিটি এতিয়া ইকো কেম্প যাম গিবন ইকো কেম্প আমাৰ জয়ন্তৰ আৰু তাৰ ইকো কেম্পৰ অলপ ভিতৰ বাহিৰ দেখুৱাম এইটো কেকো এই ঘৰটো যে খুব আছিলে ন কোনটো ভিতৰত ভাঙিলে বাথৰুম এটা আছে অঁ ৰাতিপুৱা যিটো চৰাই এক্টিভিটি আছিলে সেইটো এতিয়া নাইকিয়া হৈ গ'ল ৰ'দ ওলাই গ'ল যে বাৰ্ডিং সদায় ৰাতিপুৱা সেইটো হৈছে জয়ন্ত পিনাক হা মানে এইটো জয়ন্ত পিনাকৰ বুলি ক'বা অঁ আচ্ছা অকল এজনৰ বুলি ক'লে দিগদাৰ ন সেইটোৱে নহয় মানে মই যিজনৰ পৰা জানো সেইকাৰণে মই সেইটো কৈছোঁ এইটো জয়ন্তহঁতৰ পিনাক আৰু জয়ন্তৰ ইকো কেম্প গিবন ইকো কেম্প
এইটো চুইচ নাই ন অপেন দা ডোৰ বুলি ক'লে অপেন হয় এইটো আমাৰ হৈ গ'লেতো পাৰ্থক্য নাথাকিবই গতিকে হাতে খুলিব লাগিব ন এইটো নঙলা এইটো আমাৰ ট্ৰেডিশ্যনেল হয় Yes. তো এইটো আমি এটা চিনাকি কৰোঁ যে আমাৰ পৰম্পৰা একচুৱেলি এইটোৱেই হ'ব হ'ব নালাগে বছ এফালেদি পাৰ হৈ এইটো পুখুৰী ধুনীয়াকৈ ইয়াতে মাছ ধৰিব পাৰি আৰু মাছ ধৰিলে বৰশী এনেকৈ ওলমি গৈ উৰি যায় ওপৰত ওলমিয়ে আছে বৰশী সেইটো কথা ইণ্টাৰেষ্টিং বৰশী ওলমি গৈছে ওপৰত এই চাঙেদি সিফালে গ'লে সেইটো ডাইনিং ৰুম ন সেইটো ডাইনিং আৰু কিটচেন কিটচেনো আছে তাতে অঁ আৰু এইটো আমাৰ ষ্টাফ আহে ন গাড়ী ষ্টাফ থকা ৰুম অঁ সেইটো থকা ৰুম হয় অ'কে কেতিয়াবা গাড়ী ৰেকমেণ্ড হয় অঁ আৰু ইয়াত তিনিটা আপোনাৰ হট চিষ্টেম আছে অ'কে তিনিটা এটাতে তিনিটা এইটোত চাৰিজন মানুহ ধুনীয়াকৈ শুব পাৰে এইটোতো আমাৰ এতিয়া সোমাই আছে নতুন এটা খুলি চাওঁ নাই খিৰিকিটো খুলিব পাৰোঁ মানে নেক্সট দেখুৱাই দিব লাগিব অঁ এইফালতো দেখাই দিছোঁ এইটো খোলা আছে অ'কে ভিতৰতো চব এনেকুৱাই আহল বহল ৰুম মজা পুখুৰী এইটো খুলি দিওঁ দেই খোল খাই চাবি লাগি আছে খুলি দিয়াচোন চাওঁ এইটো পুখুৰী ইয়াতে বৰশী বাই থাকিব পাৰে আৰামত বৰশী বাব পাৰি নাই পাৰি বৰশী নামি মাছ ধৰিব পাৰে এইটো খোল খোৱা নাই ধুনীয়া পৰিৱেশ একদম ঠাণ্ডা এতিয়া আমি মানে গৰমত আহিছোঁ কাৰণে এইটো পখিলা এইফালেদি সোমাই যাওঁ নেকি বাৰু সেইটো বাদ দিয়া সেইটো কৰি থাকিবা তুমি মই ৰুমটো দেখাই দিম এনেকৈ সোমাই আহিলোঁ আৰু দেই এইটো হৈছে টেবুল চকী আছে চাৰ্জিং পইণ্ট দুটা তিনিটা ফিটিং চাৰ্জিং পইণ্ট এইফালে লেট্ৰিন বাথৰুম আছে মজা ইয়াৰ পৰা ভিউটো এনেকুৱা সুন্দৰ পৰিৱেশ একেবাৰে গাঁৱলীয়া নিভাঁজ গাঁৱলীয়া পৰিৱেশ আহিব কেতিয়াবা মই বহুত ভাল লাগিলে ইয়ালৈ আহি ইয়াৰ পৰা একদম ফ্ৰণ্টৰ গছবোৰত চৰাই বহি থাকে ৰাতিপুৱা শুই উঠি মানে এইডোখৰতে বহি লৈ চৰাই ধুনীয়াকৈ বাৰ্ড ৱাটচিং হৈ যায় মই প্ৰায় 20-22টা স্পেচিছ ইয়াত বহিয়ে চালোঁ কেনে পালে জনাব গিবনৰ এইটো মোৰ প্ৰথম ভিডিঅ' গিবনলৈ আহি বনোৱা আৰু মই ভাবোঁ ভৱিষ্যতে গিবন আহিলে আৰু বহুত কিবাকিবি জীৱ জন্তু চৰাই চিৰিকটি দেখাব পাম অ'কে বাই